এতিয়া আমি চাম কনভেক্স মিৰৰৰ বাবে। কনভেক্স মিৰৰ মানে হ'ল উত্তৰ দাপোনৰ বাবে। এতিয়া উত্তৰ দাপোনৰ ক্ষেত্ৰত আমি ফাৰ্ষ্ট লিখি লওঁ বস্তুখিনি। এইটো পি এফ চি। এতিয়া ইয়াৰ পৰা আহিব আমাৰ প্ৰতিবিম্ব নহয়, লক্ষ্য বস্তুৰ পৰা এনেকৈ পোহৰ আহিল। এইটো আমাৰ লক্ষ্য বস্তু অ' অপৰিত ৰশ্মি। ফাৰ্ষ্ট যাব আমাৰ এনেকৈ ফাৰ্ষ্ট কেন্দ্ৰৰ মাজেৰে যাব। আৰু চেম কোণ কৰি এনেকৈ কোণ কৰি ইমান মানত। এইটো ডট ডটে দিব লাগিব দেই, মই পুতুককৈ এনেকৈ দিয়া গ'ল, ডট ডট দিব লাগিব। এইটো আই, ভিতৰ ফালে ডট ডটে দি লিখিব লাগিব। তাৰপিছত এইটো অ', এইটো চি। ঠিক আছে। এতিয়া এইটো আমাৰ আলফা, এইটো আমাৰ হ'ল বিটা কোণ, আৰু এইটো হ'ল আমাৰ গামা কোণ। আৰু আমাৰ থিতাটো হ'ব এইটো, যিহেতু এইটো আমাৰ কি কোণ, এইটো আপতিত ৰশ্মিয়ে অবিলম্ব লগত কৰা কোণ, আপতন কোণ, এংগেল আই। আৰু এইটো এংগেল আৰ। এংগেল আই এংগেল আৰু আমি ইয়াত থিতা বুলি ধৰিম, মানে এইটো থিতা, এইটো থিতা। থিতাটো বাহিৰ ফালে কিয় আছে গম পালা? আপতিত ৰশ্মিয়ে এইটো লগত কৰিছে, এইটো লগত কৰিছে প্ৰতিফলিত ৰশ্মি। এতিয়া এইটো চাই লোৱা, অ' লক্ষ্য বস্তুৰ আই প্ৰতিবিম্ব। আলফা কি? আপতিত ৰশ্মিয়ে মুখ্য অক্ষৰ লগত কৰা কোণ, বিটা হ'ল প্ৰতিবিম্বৰ মুখ্য অক্ষৰ লগত কৰা কোণ, আৰু গামা হ'ল অবিলম্ব মুখ্য অক্ষৰ লগত কৰা কোণ। আৰু থিতা ইকুৱেল টু এংগেল আই ইকুৱেল টু এংগেল আৰ। এইখিনি চেম সেইখিনি নিচিনাই। এতিয়া ফ্ৰম ত্ৰিভুজ এম অ' চি। এতিয়া এম অ' চিৰ বাবে কি হ'ব? এম অ' চিৰ বাবে আমাৰ এইটোক আমি এম বুলি ধৰোঁ। এম অ' চি, এই ডাঙৰ ত্ৰিভুজটো এম অ' চি কি হ'ব? এইটো আৰু এইটো যোগ কৰিলে আমি এই বাহিৰতো পামনে? সেইটো নিচিনাই এইটো আৰু এইটো, এইটো যদি আমি যোগ কৰোঁ বাহিৰৰ কোণ থিতা পাম, মানে আলফা প্লাছ গামা কৰিলে আমি থিতা পাম। যদি আমি কৰোঁ আলফা প্লাছ গামা কৰিলে আমি থিতা পাম। এইবাৰ আকৌ আমাৰ চি এম আই ত্ৰিভুজৰ বাবে এইটো চি এম আই, এইটো ত্ৰিভুজৰ বাবে। এইটো ত্ৰিভুজত কি হ'ব চোৱাচোন? এইটো ত্ৰিভুজত হ'ব থিতা প্লাছ গামা, চি এম আই, এইটো ত্ৰিভুজ। চাবা, এই যিটো থিতা আছে, এই থিতাটো এইটোত আছেনে? এইটো কোণ আৰু এইটো কোণ বিপৰীত কোণ নে? সেইবাবে এইটো থিতা হোৱাৰ লগে লগে এইটো এটা হ'ব আমাৰ থিতা। সেইকাৰণে গামা প্লাছ থিতা আমাৰ কি হ'ব? বিটা হ'ব। থিতা প্লাছ গামা বুলি লিখিলোঁ। থিতা প্লাছ গামা কি হ'ব? আমাৰ বিটা। এতিয়া আমি কি কৰিম? বিটাটোক এইফালে আনিম। ইয়াত আমি কি কৰিম? গামাটোক সেইফালে নিম। যদি থিতাটো বাৰু এনেকৈ ৰাখি থৈ দিলোঁ, গামাটোক এইফালে আনিলোঁ, এনেকুৱা হ'লনে? এইটো যদি আমি এনেকৈ দিওঁ, মানে এইটো বস্তু ডাইৰেক্ট এনেকৈ উল্টাই দিলোঁ, একো চেঞ্জ নকৰাকৈ এই গোটেইখিনি এইফালে আনিলোঁ, এই থিতাটোক সেইফালে যদি আমি লৈ যাওঁ, বিটা মাইনাছ গামা ইজ ইকুৱেল টু
থিতা এইটো 2 নম্বৰ এতিয়া ইয়াত যদি আমি 1 minus 2 কৰোঁ তেতিয়া কি হ'ব এইটো 1 এইটো 2 এইটো minus এইটো হ'বনে আলফা এই গোটেইখিনি মাইনাছ এই গোটেইখিনি নহ'বনে এইটো মই শৰ্ট কাটিং দি কৰি দিলোঁ আৰু একবাৰ দিম চাবা কোনো বুজি নাপাব পাৰে এইখিনি এইটো যদি আমি এটা সংখ্যা বুলি ধৰোঁ এইখিনি আৰু এইখিনি বিয়োগ কৰিব লাগিব কৰিলে কি হ'ব আলফা প্লাছ গামা মাইনাছ বিটা মাইনাছ গামা ইজ ইকুৱেল টু থিতা থিতা কেঞ্চেল যায় ইয়াত কি হ'ব 0 হ'ব এতিয়া আলফা প্লাছ গামা ইয়াত মাইনাছ আছে এইফালে আমি এইখিনিক আমি এইফালে লৈ যাম প্লাছ হৈ যাব বিটা গামা এনেকুৱা হ'ল এবাৰ প্লাছ সৰি ইয়াত প্লাছ আছে গামা ইয়াত এটা আছে এইটোকো এইফালে লৈ আহিলোঁ প্লাছ গামা ইজ ইকুৱেল টু বিটা মাইনাছ আলফা দুটা গামা হ'ল বিটা আলফা ইয়াত আমি 3 নম্বৰ বুলি দিলোঁ এইটোত এতিয়া আমি চাম এম বিন্দুৰ পৰা মুখ্য অক্ষৰ পি ডেছ বিন্দুলৈ এডাল লম্ব টনা হ'ল লম্বডালৰ উচ্চতা h আমি ইয়াত আঁকিলোঁ এমৰ পৰা মুখ্য অক্ষৰ পি ডেছ বিন্দুলৈ লম্ব আঁকিলোঁ এটা লম্ব আৰু আমি এইখিনি জানো পিৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বক ইউ কয় মেৰুৰ পৰা প্ৰতিবিম্ব দূৰত্বক ভি বুলি কয় আৰু মেৰুৰ পৰা ভাস্কেন্দ্ৰলৈ দূৰত্বক ভাঁজব্যাসাৰ্ধ বুলি কোৱা হয় এতিয়া আমি অতি ক্ষুদ্ৰ মুখ ছিদ্ৰৰ বাবে এংগল অ পি ডেছ এম মানে এইডাল এইটো অ পি ডেছ এম এইটো ত্ৰিভুজৰ বাবে এইটো ত্ৰিভুজৰ এইটো এইচ এইটো ত্ৰিভুজৰ এংগল কোনটো এইটো ইয়াৰ এইচটো হ'ব পি টেন যেতিয়া আমি টেন থিটা যেতিয়া ওলাম টেন আলফা যেতিয়া আমি ওলাম টেন আলফা ওলালে এইটো এইচটো হ'ব পি আৰু ইউটো হ'ব বি পি সেইবাবে আমাৰ কি হ'ব এইচ বাই ইউ হ'ব তাৰপিছত আমি যেতিয়া এম পি ডেছ আই উলিয়াম তাৰ কাৰণে আমাৰ এংগলটো হ'ব বিটা এই বিটা এংগলটো পাবৰ কাৰণে আমাৰ পি হ'ব এইচ আৰু আমাৰ বি হ'ব ভি আৰু আমাৰ যেতিয়া আমি এম পি ডেছ চিৰ চাম এংগল হ'ব আমাৰ গামা গামা হ'লে গামাৰ কাৰণে আমাৰ পি হ'ব তাত আমি টেন গামা ওলালে এইচটো হ'ব পি আৰু আৰটো হ'ব আমাৰ কি হ'ব আমাৰ আৰটো বি এতিয়া চোৱা এইফালে এইটো সাইড এনেকৈ গৈছে না এইটো সাইডে থকা বাবে আমাৰ ইউটো মাইনাস ইউ হ'ব কিন্তু এইফালে এইটো সাইড এইটো তলফালে যোৱা নাই এইটো সাইড বাওফালে এনেকৈ যোৱা আছে বাওফালে গ'লে মাইনাস সোঁফালে গ'লে প্লাস ইউটো হ'ব আমাৰ মাইনাস ভিটো হ'ব আমাৰ প্লাস আৰু আৰটো হ'ব আমাৰ প্লাস কি কাৰণে প্লাস হ'ল গম পালা এইফালে গ'লে এইটো ফালে যদি আমি গৈ থাকিম তেতিয়া আমাৰ মাইনাস হয় আৰু যেতিয়া আমি ভিতৰ ফালে যাম এইফালে এইটো ভিতৰ ফালে না দাপনখনৰ ভিতৰ ফালে হৈছে ভিতৰ ফালে গঠিত হয় প্ৰতিবিম্ব এইটো ফালে প্লাস হয় আৰু এইফালে মাইনাস হয় সেইবাবে আমি লিখিছো ও পি ডেছ এম এংগেলৰ বাবে tan alpha h by minus u alpha কিমান হয় h by minus u ত্রিভুজ I P dash M ৰ বাবে tan beta is equal to h by v beta h by v এত মাইনাস চিহ্ন নাই ত্রিভুজ C P dash M ৰ বাবে tan gamma h by r gamma কিমান h by r
এটাকে এতিয়া আমি 3 কি পাইছিলোঁ 3 পাইছিলোঁ 3 পৰা আমি পাওঁ 2 গামা ইজ ইকুৱেল টু বিটা মাইনাছ আলফা গামাৰ ঠাইত আমি কি পাতিম এইটো পাতিম h/r বিটাৰ ঠাইত আমি পাতিম h/v আৰু আমি আলফা ঠাইত পাতিম h/-u h/-u ইয়াতো h আছে ইয়াতো h আছে ইয়াতো h কেইটা উঠি যাব ইয়াত 2r হ'ব ইয়াত 1/v মাইনাছে প্লাস 1/u অলপ আগতে আমি শিকি আহিছিলোঁ যে f মানে কি f মানে হ'ল r/2 যেহেতু f এর তলতে 1 থাকে আমি উল্টাই দিও 1/f মানে কি 2/r তার মানে 2/r মানে কি 1/f is equal to 1/v plus 1/h এইটো আমাৰ কনভেক্স মিৰৰৰ কাৰণে ফৰ্মুলা কনভেক্স মিৰৰে হওক বা কনকেভ মিৰৰে হওক তারপরে এটা দুইটা সেম ফর্মুলা 1/f is equal to 1/f plus 1/u ইম্পর্টেন্ট কোয়েশ্চন ইম্পর্টেন্ট ফর্মুলা তার কারণে এতিয়া আমি কোয়েশ্চন চাম এতিয়া আমাৰ কোয়েশ্চনটো আছে 10 সেন্টিমিটার ফোকাস দৈৰ্ঘ্যৰ অবতল দাপোন এখনৰ 30 সেন্টিমিটার সন্মুখত লক্ষ্যবস্তু এটা ৰাখিলে গঠিত হোৱা প্ৰতিবিম্বৰ দূৰত্ব আৰু আচৰণ উলিওৱা এতিয়া আমাক কি দিছে সেইটো চাই লম আমি আমাক কি দিয়া আছে আমাক ফার্স্ট দিছে 10 সেন্টিমিটার ফোকাস আমাক f দিছে 10 সেন্টিমিটার আমি যদি 10 সেন্টিমিটার আমাক ফোকাস দৈৰ্ঘ্য দিছে আমাক ইয়াত অবতল দাপোন বুলি দিয়া আছে অবতল দাপোনৰ ফোকাস কোনটো ফাল থাকে এইটো আমাৰ এইখন আমাৰ অবতল দাপোন ফোকাস এইটো ফাল থাকিব এইটো ফাল থাকিলে মাইনাস হ'ব এতিয়া 10 ৰ আগত আমি কি চিন দিম মাইনাস চিন দিম কাৰণ আমাৰ এইটো ফালে আছে 10 সেন্টিমিটার আমাক 10 সেন্টিমিটার দি আছে ফোকাস দৈৰ্ঘ্য তাৰ পিছত আমাক কি দিছে দাপোন এখনৰ 30 সেন্টিমিটার সন্মুখত লক্ষ্যবস্তু এটা আছে মানে আমাৰ ইউ দিয়া আছে ইউ কিমান দিয়া আছে 30 আৰু লক্ষ্যবস্তু যেহেতু এইটো ফালে থাকে সেইকাৰণে লক্ষ্যবস্তুৰ আগত অবতল দাপোনৰ লক্ষ্যবস্তুৰ আগত মানে মাইনাস চিনে হ'ব 30 সেন্টিমিটার এতিয়া আমাক ওলাব দিছে ভি ভি ওলাবৰ কাৰণে বিনো আমি কি জানো 1/f is equal to 1/v plus 1/u আমি এইটো জানো এতিয়া আমি 1/v টো এইফালে আনিলো 1/f minus 1/u 1/f কিমান দিয়া আছে -10 minus 1/-30 -10 মাইনাসে প্লাস 1/30 যে তত কি হ'ব 30 10 আৰু 30 লসাগু 30 হ'ল ওপৰত হ'ব 3 plus 1 is equal to -2/30 এতিয়া 2 গুণ 2 2 15 গুণ 30 -1/15 -1/50 আমি কিহৰ মান পালো 1/v ৰ মান পালো আমাক v ৰ মান লাগে v ৰ মান হ'ব -15 সেন্টিমিটার এতিয়া যদি আমি v টো যদি আমি প্লাসত নাপালো পাছত পালো হে এতিয়া আমাৰ এটো ভুল হলে কাৰণ অবতল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্ব এইফালে গঠিত হয় এইফালেও হয় কিন্তু এইফালে কেতিয়া গঠিত হয় যেতিয়া লক্ষ্যবস্তুটো ইমান মান থাকে 30 সেন্টিমিটার হতে ইমান মানতে হ'ব ন ফোকাস দৈৰ্ঘ্য চাবা লক্ষ্যবস্তু যেতিয়া p আৰু f ৰ মাজত থাকে তেতিয়া আমাৰ এইফালে গঠিত হ'ব প্ৰতিবিম্বটো
যদি এফৰ পি আৰু এফৰ দূৰত্ব কিমান 10, তাৰমানে প্ৰতিবিম্বটো যিহেতু 30 সেন্টিমিটাৰ, লক্ষ্যবস্তু যিহেতু 30 সেন্টিমিটাৰ, তাৰমানে ইমান মান হ'ব। ইমান মান হ'লেতো আমাৰ প্ৰতিবিম্বটো এইফালে গঠিত হ'ব ন, সেইকাৰণে প্ৰতিবিম্বৰ আমাৰ আগত কি চিন লাগিল? মাইনাছ চিন লাগিছে। এতিয়া প্ৰতিবিম্বৰ আচৰণ, এতিয়া আচৰণ সুধিছে। আমি জানো আচৰণ কি হ'ব? প্ৰতিবিম্বৰ আচৰণ হ'ব সৎ আৰু ওলোটা। এইটো এটা কুৱেশ্যন আছে। 10 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখন 5 সেন্টিমিটাৰ দাপোন এখন 5 সেন্টিমিটাৰ সন্মুখত লক্ষ্যবস্তু এটা ৰাখিলে গঠিত হোৱা প্ৰতিবিম্বৰ দূৰত্বৰ আচৰণ উলিওৱা। এইটো নিজে কৰিবলৈ চেষ্টা কৰা তোমালোকে। এইটো এটা কুৱেশ্যন আছে। 20 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল দাপোন এখনৰ সন্মুখত 30 সেন্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তু ৰাখিলে গঠিত হোৱা প্ৰতিবিম্বৰ দূৰত্বৰ আচৰণ উলিওৱা। এইটো নিজে কৰা। নিজে কৰিলে তোমালোকে পাৰিবা কি ভুল হৈছে, কি শুদ্ধ হৈছে, কি অশুদ্ধ হৈছে। নোৱাৰিলে তোমালোকে কমেণ্টত জনাবা, মই কৰি দিম। এইটো এটা আছে। অৱতল দাপোন এখনত 5 সেন্টিমিটাৰ সন্মুখত লক্ষ্যবস্তু এটাৰ ৰাখোতে 10 সেন্টিমিটাৰ আঁতৰত প্ৰতিবিম্ব গঠিত হ'ল। দাপোনখন ফকাছ দৈৰ্ঘ্য আৰু প্ৰতিবিম্বৰ আচৰণ উলিওৱা। ৰশ্মি চিত্ৰ অংকন কৰিবা। এইটো কৰিবা। এইটো এটা আছে। অৱতল দাপোন এখনৰ পৰা 10 সেন্টিমিটাৰ, 1 নম্বৰ 10 সেন্টিমিটাৰ, 2 নম্বৰ 5 সেন্টিমিটাৰ দূৰত্বত এটা বস্তু ৰখা হৈছে। দাপোনৰ ভাঁজ ব্যাসাৰ্ধ 15 সেন্টিমিটাৰ। লক্ষ্যবস্তুৰ প্ৰতিটো দূৰত্বৰ বাবে প্ৰতিবিম্ব অৱস্থান, প্ৰকৃতি আৰু পৰিৱৰ্তন উলিওৱা। এইটো মই দি আছোঁ। নহয়, এইটো তোমালোকে ট্ৰাই কৰিবাচোন। নোৱাৰিলে মই বাৰু কৰি দিম। নোৱাৰিলে কমেণ্টত ক'বা হা, পৰা নাই বুলি। আজিলৈ এইখিনিয়ে আছিল। মই নেক্সট ভিডিঅ'টো কাইলৈ ৰাতিপুৱা এটা দিম আৰু গধূলি এটা দিম। গধূলি মানে ৰাতিয়ে হ'ব দিওঁতে। কাইলৈ ভিতৰত মই ৰে অপটিক্সটো শেষ কৰি দিম। তোমালোকে চাবা, কিবা যদি বুজি নোপোৱা থাকে মোক লগে লগে কমেণ্ট কৰিবা। আৰু এইটো মোৰ ফাৰ্ষ্ট, যিহেতু মই নতুনকৈ খুলিছোঁ, কিবা বুজি নোপোৱা থাকিবও পাৰে বা কেতিয়া এনেকুৱা হ'ব পাৰে যে মোৰ আখৰে ধৰিব পৰা নাই বা মোৰ কেমেৰা কোৱালিটিও ইমান এটা ভাল নহয়, মই এডিটিং কৰিব ইমান এটা নাজানো। তথাপি মই নতুনকৈ ষ্টাৰ্ট কৰিছোঁ, যিহেতু তোমালোকে চাবা। আৰু আজিকালি তোমালোকে মোতকৈ বেছি জানিবা, মোক তোমালোকে অলপ উপদেশো দিবা, বোলে এনেকুৱা নহয় বা এনেকৈ কৰিব পাৰা তুমি, সেনেকৈ ক'বা। মই একদম বেয়া নাপাওঁ। আৰু বাকী হ'ল পৰীক্ষাৰ কথা, একদম টেনশ্যন ল'ব নালাগে। পৰীক্ষাৰ কাৰণে তোমালোকে টেনশ্যন ল'বই নালাগে, চব কভাৰ হৈ যাব। এক্সাম আৰু এনেও এইখিনি টাইমত ৰিভাইজ কৰা টাইমেই। এতিয়া কোনোবা যদি কয় মোৰ বোলে ৰিভাইজো কৰা নাই, কোনোবা যদি আগতে পঢ়িও থৈ দিছিল ন, এতিয়া বহুত দিন যদি লৰাও নাই, সকলোৰে এইখিনি বস্তু নতুনেই লাগিব। সেইকাৰণে ইমান টেনশ্যন ল'ব নালাগে, তোমালোকে ভাল হ'ব। বাকী কেমেষ্ট্ৰি, মই ভাবি আছোঁ কেমেষ্ট্ৰিৰ এটা দিম বুলি। কেমেষ্ট্ৰিৰ মই হয়তো আৰু এটা মোৰ চেনেল আছে, দ্য নাজিয়া কেমেষ্ট্ৰি বুলি কৰি, সেইটোতো মই দিম। কেমেষ্ট্ৰিৰ ফাৰ্ষ্ট বায়'মলিকুলৰ পৰা ষ্টাৰ্ট কৰিম। ফাৰ্ষ্ট বায়'মলিকুলটো দিম। নোটছখিনি লাগিলে তোমালোকে মোক ক'বা। নোটছখিনি মোৰ ধুনীয়াকৈ লিখা আছে, মই দি দিম তোমালোকক। আৰু বাকী মই বিচাৰোঁ তোমালোকে যদি অলপ সহায় সহযোগিতা কৰা, লগবিলাককো শ্বেয়াৰ কৰি দিয়া। তোমালোকে যেনেকৈ কষ্ট কৰিছে, সিহঁতবোৰকো তোমালোকে দিয়া, শ্বেয়াৰ কৰি দিয়া, লাইক কৰি থাকিবা। যিমান পাৰা ছাবস্ক্ৰাইব কৰিবা, লগবিলাকক কৰিব দিবা। তেতিয়া মোৰো মানে এনেকৈ কষ্ট, আৰু যিহেতু জানাই দিনত কিমান মানে চিঞৰ বাখৰ হৈ থাকে, তাৰ কাৰণে মই ৰাতিটো নুশুই তোমালোকৰ কাৰণে মই এনেকৈ ভিডিঅ' বনাই আছোঁ। তো তোমালোকে দিবা। আৰু তোমালোকে এতিয়া তোমালোকৰ লাইক পালে, ছাবস্ক্ৰাইব বেছিকৈ পালে, ভিউজ বেছিকৈ আহিলে মোৰো এটা জোচ হ'ব যে মই আৰু ভিডিঅ' দিব লাগিব। তো আজিলৈ এইখিনিয়ে আছিল। নমস্কাৰ।